নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে 2 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বিগ আপডেট আহি পৰিছে। SITয়ে লাভ কৰিছে নতুন বহুতৰ ডাঙৰ তথ্য। অহা 10 ডিচেম্বৰৰ ভিতৰত ৰাজহুৱা হ'ব সমগ্ৰ ঘটনাৰ তথ্য। এই মুহূৰ্তৰ খবৰ জনাইছো, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। SITৰ তদন্ত সঠিক দিশত গৈ আছে, সঠিক দিশত আগবাঢ়িছে। SITয়ে লাভ কৰিছে বহুতো বিস্ফোৰক তথ্য, যি সমগ্ৰ ৰাজ্যবাসীয়ে 10 ডিচেম্বৰৰ ভিতৰত চাবলৈ পাব। আৰু 10 ডিচেম্বৰৰ আগত জুবিনৰ সকলো ঘটনা কৰা হ'ব ৰাজহুৱা। দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ এখন বিশেষ চাৰ্জশ্বীট। আৰু অতদিনে জুবিনৰ সৈতে হৈ থকা বেদনা ভৰা কাহিনী ৰাইজে গম পাই যাব। হিমন্ত বিশ্ব শৰ্মাই যদি এটা কাম হাতত লয় তেন্তে শেষ নোহোৱালৈকে নেৰে, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু একাংশই চিঞৰি ন্যায় বিচাৰিছে, কিন্তু মই নোবোৱাকৈ জুবিনক ন্যায় দিবলৈ কাম কৰি আছোঁ দিনে ৰাতিয়ে। আৰু SITয়ে জুবিনক ন্যায় দিবলৈ সকলো সাজু কৰি আছে। আৰু জুবিনক ন্যায় দিয়াটো মোৰ এটা বিশেষ দায়িত্ব। আৰু SITৰ তদন্ত সঠিক দিশত গৈ আছে। এনেদৰে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। SITয়ে ইতিমধ্যে লাভ কৰিছে ছিংগাপুৰ আৰক্ষীৰ পৰা বহু বিস্ফোৰক তথ্য, আৰু যি 10 ডিচেম্বৰৰ আগতেই জুবিনৰ সকলো ঘটনা কৰা হ'ব ৰাজহুৱা। আৰু দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ এখন বিশেষ চাৰ্জশ্বীট। জনাইছো আজিৰ 2 নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। ইতিহাস সৃষ্টি কৰা এখন ছবি ৰৈ ৰৈ বিনালে। আপুনি চালেনে? জনাওক এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত। আপুনি চালেনে ৰৈ ৰৈ বিনালে? জুবিন গাৰ্গৰ ইতিহাস সৃষ্টি কৰা এখন কালজয়ী ছবি। ঈশ্বৰ পুত্ৰৰ মৃত্যুৰ পিছতো প্ৰতিটো কামে সৃষ্টি কৰিছে ইতিহাস। এই মুহূৰ্তৰ খবৰ জনাইছো, এটি ডাঙৰ খবৰ। পুৱা 4 বজাতেই খুলিছে চিনেমা হল, যি আগতে কেতিয়াও হোৱা নাছিল। আৰু দিনে ৰাতি চলিছে দৰ্শনী, কেৱল ৰৈ ৰৈ বিনালে। আৰু অসমত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে হিন্দী চিনেমা। কৈ যোৱাৰ দৰে অসমত এতিয়া কেৱল চলিছে অসমীয়া ছবি। আৰু আগৰ দিনবোৰত যেনেকৈ অসমীয়া চিনেমাৰ কোনো সমাদৰ নাছিল, কিন্তু এতিয়া জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে অসমীয়া চিনেমালৈ এক সমাদৰ কঢ়িয়াই আনিছে। আৰু আপুনিও চাওক ঈশ্বৰ পুত্ৰৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। আপুনি চালেনে? যদি চোৱা নাই তেন্তে কমেণ্ট বক্সত আমাক জনাওক। আৰু জুবিন গাৰ্গৰ ইতিহাস সৃষ্টি কৰা এখন কালজয়ী ছবি হৈছে ৰৈ ৰৈ বিনালী। আৰু ঈশ্বৰ পুত্ৰৰ মৃত্যুৰ পিছতো প্ৰতিটো কামে সৃষ্টি কৰিছে ইতিহাসৰ। পুৱা 4 বজাতে খুলিছে চিনেমা হল, যি আগতে কেতিয়াও হোৱা নাছিল। আৰু আপুনি 4 বজাতে চাব পাৰিব ৰৈ ৰৈ বিনালে ছবিখন। আৰু অসমত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে এতিয়া হিন্দী চিনেমা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। হাতে হাতে জোৰ লৈ নিশা ওলাই আহিল হাজাৰ লোক। ৰাজপথত চকুৰে মুনিব নোৱাৰালৈকে কেৱল মানুহ আৰু মানুহ দেখিবলৈ পোৱা গৈছে। জনজাতিকৰণ স্বায়ত্তশাসনৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে টাইপাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ পৰা দলমুখ চাৰিআলিলৈ বিশাল জোৰ সমদল দেখিবলৈ পোৱা গৈছে। টাইপাৰ বিশাল জোৰ সমদলত কঁপি উঠিল চৰাইদেউ জিলাৰ সোণাৰীও। আৰু জনজাতিকৰণ বিচাৰি ডিব্ৰুগড়ৰ ৰাজপথত টাইপাৰ বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ নামত বিজেপিৰ মিথ্যাচাৰ আৰু নচলিব। নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা নিদিলে হ'ব জংগী আন্দোলন। আৰু এনেদৰে এতিয়া বিজেপি চৰকাৰক হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে। হাতে হাতে জোৰ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ এইবাৰ টাইপাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত উত্তাল উজনি অসম। আৰু হাতে হাতে জোৰ লৈ নিশা ওলাই আহিল হাজাৰ লোক। আহিছোঁ আন এক খবৰৰ মাজলৈ। আজি বলিউডৰ বাদশ্বাহ কিং খানৰ জন্মদিন। মুম্বাইৰ মন্নাটত লক্ষ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে। 60 বছৰত ভৰি দিলে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিনক লৈ বিশাল আয়োজন কৰা হৈছে। আৰু কোটি অনুৰাগীয়ে শুভেচ্ছা জনালে কিং খানক। আৰু আপুনিও কমেণ্ট বক্সৰ জৰিয়তে বলিউডৰ বাদশ্বাহ কিং খানক জনাওক শুভেচ্ছা। মুম্বাইৰ বহু পথত দিয়া হৈছে পথ নিৰ্দেশনা। আৰু ঘৰৰ বেলকনিৰ পৰা এভুমুকি লাভ কৰিবলৈ নিশাটো বাহিৰতে কটালে কিং খানৰ অনুৰাগীয়ে। আৰু ঘৰৰ বেলকনিৰ পৰা অনুৰাগীক
অভিবাদন জনাব শ্বাহৰুখ খানে আৰু আজি বলিউডৰ বাদশাহ কিং খানৰ জন্মদিন আপুনিও এইখন ভিডিঅ'ৰ কমেণ্ট বক্সৰ জৰিয়তে জনাওক শুভেচ্ছা আৰু মুম্বাইৰ মন্নাতত লক্ষ লক্ষ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে 60 বছৰত ভৰি দিলে বলিউডৰ বাদশাহ শ্বাহৰুখ খানে আহিছো আনে খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ৰৈ ৰৈ বিনালেৰ প্ৰথম দিনৰ উপাৰ্জন 2,52 লাখ টকা এই মুহূৰ্তৰ খবৰ জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে অসমীয়া সিনেমাৰ এক সমাদৰ বাঢ়িছে জুবিন গাৰ্গে কৈ যোৱাৰ মতে সকলো কাম হৈছে ৰৈ ৰৈ বিনালেৰ অভিলেখ উপাৰ্জন মুক্তিৰ এটা দিনতেই 2,52 লাখ টকা উপাৰ্জন কৰিছে ৰৈ ৰৈ বিনালে দেশজুৰি অভিলেখ সৃষ্টি কৰিছে এই সিনেমাখনে পুৱতি নিশা 4 বজাৰ পৰা চলিছে দৰ্শনী যেটো ইতিহাসত আগতে কেতিয়াও হোৱা নাছিল সেইটো হৈছে প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ বাবে আৰু ৰৈ ৰৈ বিনালেৰ অভিলেখ উপাৰ্জন দেখিবলৈ পোৱা গৈছে মুক্তিৰ এটা দিনতেই 2,52 লাখ টকা উপাৰ্জন কৰিছে ৰৈ ৰৈ বিনালে দেশজুৰি অভিলেখ সৃষ্টি কৰিছে এই ছবিখনে আৰু দেশৰ ইতিহাসতে এই বিৰল ঘটনা এটা সপ্তাহলৈ প্ৰায় সকলো ছবিগৃহতেই বিক্ৰী হৈছে টিকট আৰু দিনে নিশাই চলিছে দৰ্শনী জুবিন গাৰ্গে কৈ যোৱাৰ দৰে কান্দি কান্দি চাইছে এই ছবিখন জুবিনৰ অনুৰাগীয়ে আৰু ৰৈ ৰৈ বিনালেৰ অভিলেখ উপাৰ্জন আমি দেখিবলৈ পাইছো মুক্তিৰ এটা দিনতেই 2,52 লাখ টকা উপাৰ্জন কৰিছে জুবিন গাৰ্গৰ সপোনৰ সিনেমা জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন অসম আৰক্ষীক দাখিল কৰিছে ছিংগাপুৰ আৰক্ষী এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিলে টক্সিকোলজি ৰিপৰ্ট আৰু MLADৰ জৰিয়তে 3টা ৰিপৰ্ট পঠাইছে ছিংগাপুৰ আৰক্ষীয়ে আৰু মই হত্যা কৰা বুলি কৈছিল সেই কথা এনে কোৱা নাছিল এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ৰিপৰ্টৰ জৰিয়তে তদন্ত কৰিবলৈ সুবিধা হ'ব অসম আৰক্ষীৰ আৰু অহা 17 ডিচেম্বৰৰ ভিতৰতেই SITক চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু চাৰ্জশ্বীট দাখিলৰ পিছতেই সকলো স্পষ্ট হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে ছিংগাপুৰ আৰক্ষীয়ে আৰু ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিলে টক্সিকোলজি ৰিপৰ্ট আৰু MLADৰ জৰিয়তে 3টা ৰিপৰ্ট পঠাইছে ছিংগাপুৰ আৰক্ষীয়ে অসম আৰক্ষী আৰু অহা 17 ডিচেম্বৰৰ ভিতৰতেই SITক চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু চাৰ্জশ্বীট দাখিলৰ পিছতেই সকলো স্পষ্ট হ'ব বুলি এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মই ব্ৰডকাষ্টত যি কৈছিল সকলো ভাবি চিন্তি কৈছিল এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কেইবাটাও বৃহৎ ঘোষণা এবাৰ জুবিন গাৰ্গে ন্যায় পাবই বুলি মুখ্যমন্ত্ৰীয়ে 100% স্পষ্টীকৰণ দিছে আৰু 17 ছেপ্টেম্বৰত অসমবাসীয়ে পাব প্ৰকৃত তথ্য মুখ্যমন্ত্ৰীয়ে যি কথা কয় ভাবি চিন্তিয়ে কয় আৰু CMে এটা কথাও উপৰুৱাকৈ নকয় মই কিমান আত্মবিশ্বাসী ইয়াৰ পৰাই আপোনালোকে বুজি লওক আৰু অসমবাসীয়ে ভাবিবলৈ বাধ্য হ'ব যে কিদৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজ দিয়া হৈছে আৰু বৃহৎ তথ্যৰে SITৰ ৰিপৰ্ট হ'ব মই এটা ব্ৰডকাষ্টত যি কথা কৈছিল সেয়া সত্য আৰু গৃহমন্ত্ৰীয়ে উপৰুৱাকৈ এটা কথাও নকয় বান্ধি দিয়া লক্ষণ ৰেখাৰ আগতেই অসমবাসীয়ে গম পাব সকলো কথা আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা এবাৰ কৈছে যে 17 ডিচেম্বৰত অসমবাসীয়ে পাব প্ৰকৃত তথ্য আৰু মুখ্যমন্ত্ৰীয়ে যি কথা কয় সেই কথাবোৰ ভাবি চিন্তিয়েই কয় আৰু CMে এটা কথা কেতিয়াও উপৰুৱাকৈ নকয় আৰু অসমবাসীয়ে ভাবিবলৈ বাধ্য হ'ব যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কেনেদৰে যুঁজ দিয়া হৈছে আৰু বৃহৎ তথ্যৰে SITৰ ৰিপৰ্ট হ'ব অহা 15 পৰা 17 ডিচেম্বৰৰ ভিতৰত আৰু জুবিন গাৰ্গে 100% ন্যায় পাবই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই